অৱশেষত অসম পালেহি ফৰ্মেলিন মিহলি চালানী মাছ গুৱাহাটী পালেহি অন্ধ্ৰৰ পৰা 2 ট্ৰাক চালানী মাছ আজিৰ পৰা অসমৰ বজাৰত পুনৰ উভৈনদী হ'ব অন্ধ্ৰৰ মাছ অন্ধ্ৰৰ ব্যৱসায়ীৰ নিয়ন্ত্ৰণত এতিয়া বেতকুছিৰ পাইকাৰী মাছৰ বজাৰ পূৰ্বৰ তুলনাত খুচৰা আৰু পাইকাৰী ব্যৱসায়ীৰ সংখ্যা যথেষ্ট কম যদিও মূল্য বৃদ্ধি ইতিমধ্যে দেখা গৈছে অন্ধ্ৰৰ মাছৰ অন্ধ্ৰ প্ৰদেশৰ পৰাই আহিছে আজি খাদ্য সুৰক্ষা বিভাগৰ কৰ্মচাৰী আৰু পশু চিকিৎসকো ইয়াৰ পাছত যথেষ্ট পলমকৈ অসমৰ খাদ্য সুৰক্ষা বিভাগৰ বিষয়া উপস্থিত হ'ল পাইকাৰী বজাৰত আৰু ৰাজ্য চৰকাৰ ক্লিন চিটৰ পিছতেই অসমৰ খাদ্য সুৰক্ষা বিভাগে যেন গা এৰা দিছে অন্ধ্ৰৰ বেপাৰীক ৰাজ্য চৰকাৰে সোমবাৰে দিছিল ক্লিন চিট আৰু আজিৰে পৰা কোনো পৰীক্ষা কৰা নহয় অন্ধ্ৰৰ মাছৰ ফৰ্মেলিনযুক্ত মাছ আহিলেও অন্ধ্ৰৰ ব্যৱসায়ৰ বিৰুদ্ধে কোনো গোচৰ নিদিয়ে বজাৰত পৰীক্ষাৰ নামত এতিয়া চলিব কেৱল খাদ্য সুৰক্ষা বিভাগৰ ভেকু ভাওনাহে দুএজন থলুৱা ব্যৱসায়ৰ ওপৰত এতিয়া মাধমাৰ সুধাব খাদ্য সুৰক্ষাই উৎসৰ পৰা ফৰ্মেলিনযুক্ত মাছ অহা বন্ধ নকৰে কিন্তু স্বাস্থ্য বিভাগে চালানী মাছত ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰিছে মেঘালয়ত যাৰ বাবে মেঘালয়ত এতিয়া অন্ধ্ৰৰ মাছ নিষিদ্ধ কৰা হৈছে 15 দিনৰ বাবে মেঘালয়ত অন্ধ্ৰৰ পৰা অহা মাছৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে কিন্তু একেটা উৎসৰ পৰা অহা একেই মাছ মেঘালয়ত বিষাক্ত কিন্তু অসমত কি দৰে হ'ল বিশুদ্ধ আমি টেষ্ট কৰা নাই একচুৱেলি আমি লেবৰেটৰীত টেষ্ট কৰিম আমি চেম্পল লৈছোঁ আমি এইটো লেবৰেটৰীত লৈ যাম এতিয়া আৰু পিছবেলাৰ ভিতৰত আমি ৰিপৰ্টটো দিম এটা বস্তু যিটো কিট লৈছে এইটো হঠাতে টেষ্ট কৰিব পৰা এটা কিট বুলি কৈছে এইটো কিবা ওলাইছে নেকি এইটো দলোৱা নাই এইটো দলোৱা নাই এইটো নিগেটিভ আহিছে আপোনালোকে এতিয়া ক'ত লৈ যাব মাছসমূহ যিখন চেম্পল গ্ৰহণ কৰিছে চেম্পলসমূহ ক'লৈ লৈ যাব আমি আমাৰ লেবৰেটৰী আছে বামুণীমৈদাম ষ্টেট হেল্থ লেবৰেটৰী তালৈ লৈ যাম ফলাফল কেতিয়ালৈ আহিব নাই ট্ৰাকসমূহ আমি পৰীক্ষা কৰা নাই আমি যেতিয়া বিক্ৰীৰ বাবে মুকলি কৰে তাৰ পৰা আমি নমুনা ল'ম নমুনা লৈ সেইটো লেবৰেটৰীত পঠিয়াম লেবৰেটৰীতহে আমি টেষ্ট কৰিম অৰ্থাৎ খুচুৰা যিসকল ব্যৱসায়ী থাকিব তেওঁলোকৰ পৰাহে নমুনা সংগ্ৰহ কৰা হ'ব হয় 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 আমি ইয়াৰ পৰাহে নমুনাটো ল'ম যেতিয়া বিক্ৰীৰ বাবে মুকলি হ'ব সেইটোৱে পৰীক্ষা কৰিম কাৰণ ইয়াত হাজাৰ হাজাৰ ট্ৰাক আহে গোটেইখিনি সম্ভৱ নহয় ট্ৰাক প্ৰত্যেকখন ট্ৰাক চেক কৰা চাওক এইটো নিয়ম মাফিক চেক যিহেতু কথাটো ওলাই আছে আমি এইটো লেবৰেটৰীত পঠাম লেবৰেটৰীৰ পৰা যিটো ৰিপৰ্ট আহে সেইটো মতেই হ'ব মাছৰ আমি যিখিনি চেম্পল পাইছোঁ অন্ধ্ৰৰ পৰা অহা মাছো আছে বেংগলৰ পৰা অহা মাছো আছে আমি চব মাছৰে চেম্পল লৈছোঁ আৰু আবেলি ভাগলৈ আমি ৰিপৰ্ট পাই যাম চাওক এক্টত আছে যদি ছাবষ্টেণ্ডাৰ্ড বস্তু বা নিবিকিবলগীয়া বস্তু বিকা হয় তাৰ মতে পানিছমেণ্টৰ ব্যৱস্থা আছে সেইমতে যদি তেওঁলোকে বেচা বস্তুখিনি বেয়া বুলি প্ৰমাণিত হয় তেতিয়াহ'লে দোষী সাব্যস্ত হ'ব আইনমতে ব্যৱস্থা হ'ব তেখেতসকলৰ বিশেষজ্ঞ দল তেখেতসকলৰ ভাগে আহিছে তেখেতসকলেও টেষ্ট কৰি দেখাইছে যে এই বস্তু একো নাই কিন্তু আমি আমাৰ যিটো বামুণীমৈদামৰ লেবৰেটৰী আছে আমি লেবৰেটৰীলৈ পঠাম এইটো আমাৰ এটা ৰুটিন চেক এইটো এনেকুৱা নহয় যে তাতে কিবা আছেই বুলি আগৰ চেম্পলততো নাই বুলি প্ৰমাণিত হৈছে কিন্তু আজি যিহেতু গাড়ী আহিছে আমি ৰুটিন মাফিক এটা তেওঁলোকৰ লেবৰেটৰীত পঠাবৰ কাৰণে চেম্পল লৈছোঁ